প্ৰথমতে মই সামগ্ৰীবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান খুটাঘাট বা ইমান বেয়া কাম কৰাৰ পিছতে স্বতঃস্ফূৰ্তভাৱে চব ওলাই আহিছে আৰু চবকে মই অনুৰোধ কৰিছোঁ যোনে যোনে এতিয়াও ঘৰত আছে তেওঁলোকে আহি পেলাই ভোট দিয়ক কিয় ভোট দি পেলাই নিজৰ যোনটো অধিকাৰ সেইটো আপোনালোকে পালন কৰক আৰু আপোনালোকৰ যোনটো ৰিপ্ৰেজেণ্টেটিভ হ'ব বা বিধায়ক হ'ব তেওঁ আপোনালোকে নিজৰ হাতেদি নিজে আপোনাৰ নিৰ্বাচিত কৰক মই এইখিনি কৈছোঁ মই আছিলোঁ আক্ৰমণৰ সময়ত মই একচুৱেলি আমাৰ ইলেকশ্যন আছিলে আজি যোনটো আছে তাৰ কাম কৰি আছিলোঁ তাৰপিছত যে বাহিৰত হুলস্থুল শুনা পালোঁ তাৰপিছত ময়ো ওলাই যাব বিচাৰিছিলোঁ কিন্তু মোৰ যোনটো এটা PSO পাইছোঁ PSO কৈছে আপুনি যাব নালাগে আমি চাই আছোঁ তাৰপিছত আপোনালোকে যি ভিডিঅ'ত দেখা পাইছে সেইটোৱে আপোনালোকে মানুহ চিনাক্ত হৈছে আমি ইতিমধ্যে নগাঁও সদৰ থানাত আমি এটা FIR দি আহিছোঁ তাৰ নাম আছে আপোনালোকে FIRখন যদি বিচাৰি আপোনালোকে সদৰ থানাত যায় FIRখন পাব আপোনালোকে নামকেইটা পাব নামকেইটা তাত উল্লেখ কৰা আছে তাৰপিছত আপোনালোকে কি ব্যৱস্থা আইনৰ ওপৰতো আমাৰ বিশ্বাস আছে আইনে যি ব্যৱস্থা ল'ব আমি কংগ্ৰেছৰ বিধায়কক মাৰিছে মই নিজে কেণ্ডিডেটৰ মোৰ গাড়ী ভাঙিছে তাৰপিছত আমাৰ বিধায়ক 10জনৰ গাড়ী ভাঙিছে আমাৰ বিভিন্ন কৰ্মীৰ ওপৰত অত্যাচাৰ চলাইছে বিভিন্ন গৰু চুৰ কেছত লগাইছে বিভিন্ন কেছত লগাইছে এইবিলাক কেছ কি হয় একো নহয় ন তেওঁলোকে যোনে একো আমাৰ এটা জিপিৰ যোনটো মানুহ হয় বেলেগ এটা জিপিৰ পৰা মানুহ উঠাই আছে এইটো কিবা কথা হ'ল নেকি উইদাউট চাৰ্চ ৱাৰেণ্ট এটা যেটা এৰেষ্ট ৱাৰেণ্ট লাগে ন এৰেষ্ট ৱাৰেণ্ট লাগে আপোনালোকে সুধিছোঁ মই এতিয়া ৱাৰেণ্ট নেদেখাও বোলে আনে কিবা ষ্টেটমেণ্ট ৰেকৰ্ড কৰিম বুলি কয় ষ্টেটমেণ্ট ৰেকৰ্ড নকৰি বহুত টাইম বহায় তাৰপিছত মেডিকেলত লৈ যায় মেডিকেলত লৈ গৈ পেলাই যোনটো এৰেষ্টিঙৰ যোনটো প্ৰচিডিঅ'ৰ সেইটো আৰম্ভ কৰে তাৰপিছত কিবা এটা কেছ লগাই দিয়ে কেছ লগাৰ পিছত জেললৈ পঠাই দিয়ে সেইটো হৈছে কিন্তু এইটো বেছিদিন নচলে আমি ইয়াৰ পৰা জিকিয়ে প্ৰথমতে আমি এছেম্বলিত প্ৰথম এইবিলাক কথা পতাম যোন অন্যায় হৈছে আমি ন্যায় চবকে দিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত